যোৱাকালি সংবাদ মাধ্যমৰ যোগেদি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে সেই ৰাইজৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা যোৱা পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী। তেখেতৰ নাম হৈছে আব্দুল জব্বাৰ। বিলাচীপাৰা সমজিলাৰ অন্তৰ্গত কৃষিং জৰুৱা সমষ্টিৰ ৮ নং নায়েৰালগা জিলা পৰিষদ সমষ্টিৰ এগৰাকী ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুল জব্বাৰ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বা বিগত পঞ্চায়ত নিৰ্বাচনত টকাৰ লেনদেন সংক্ৰান্তত কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। বৰ্তমান মই তেখেতৰ ওচৰত আহিছোঁ সমগ্ৰ বিষয়টোৰ ওপৰত জানিবলৈ। সৰ্বপ্ৰথম মই DA নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। সংবাদ মাধ্যমৰ যোগেদি যোৱাকালি আপুনি কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। প্ৰথম কথা, অখিল গগৈ আপোনাৰ দলৰ সভাপতি, তেখেতৰ ওপৰতো আপুনি কেইবাটাও মন্তব্য আগবঢ়াইছে সংবাদ মাধ্যমৰ জৰিয়তে। আচলতে ঘটনাখিনি হৈছিলে কি, আৰু অখিল গগৈ আপোনাক 2 মিনিট সময় দিয়া নাছিলে বুলি আমি ইতিমধ্যে গম পাইছোঁ। আচলতে ঘটনাখিনি কি হৈছিলে চমুকৈ দুষাৰমান জনাওক। সংবাদ মাধ্যমক প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু সংবাদ মাধ্যমক মোৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ জনাওঁ যে অহাকালি যে মই যিখন ৰাইজৰ দলৰ সভা সমিতিত গৈছিলোঁ, মোক যে জিলা কমিটিয়ে মাতিছিলে যে আমাৰ যিখিনি প্ৰাৰ্থীক আমাৰ ৰাইজৰ দলৰ পৰা টিকেট দিয়া হৈছিল, সেই টিকেট দিয়া ব্যক্তিসকলক আমি মাতিছোঁ, আপোনালোকে আহিব সম্বৰ্ধনা পৰ্বত আপোনালোকে কেনেকৈ জয়ী হ'লে আৰু কেনেকৈ আপোনালোকে পৰাজিত হ'লে সেই বিষয়ে 2 এষাৰ ক'বলৈ আপোনালোকক মাতা হৈছে। আপোনালোকক 5 মিনিট 7 মিনিট 10 মিনিটলৈকে আপোনালোকক কথা পাতিবলৈ দিয়া হ'ব। কিন্তু তেতিয়া সময় আছিলে 12টা 15 মিনিট। আজান আমাৰ শুক্ৰবাৰৰ দিন, আজানৰ সময় হৈ গৈছে 12টা। মই 12টা 13 মিনিটলৈকে তাতে আছিলোঁ। 12টা 15 বজাত মানে 12:15 বুলি কয়, 12:15টাত অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ দলৰ সভা সমিতিৰ পৰ্যালোচনা আৰম্ভ কৰিলে। তেতিয়া মই জিলাৰ সভাপতিক আৰু সম্পাদকক কৈ গ'লোঁ যে মই নামাজ পঢ়িবলৈ গ'লোঁ, এতিয়া তাত সভা সমিতি চলি থাকক, আহি পেলাই যদি মই সময় হয় বহিম, নহ'লে ছাৰক লগ ধৰি অকলে 5 মিনিট হ'লেও মই কথা পাতি যাম। এইখিনি কথা মই অনুমতি লৈ পেলাই গৈছোঁ। তাতে যোৱাৰ পিছত আহি মই নামাজত গৈছিলোঁ, মানে শুক্ৰবাৰৰ দিন আছিল। 12টা 15 বজাত মানে ষ্টাৰ্ট কৰিলে সভা সমিতিখন। 12টা বজাত আমাৰ আজান হয় শুক্ৰবাৰৰ দিনাখন, আৰু এনে মানে আজান হয় 12:30টাত। 12টা বজাত আজান হ'ল, মই গুচি গ'লোঁ। এনে সাধাৰণতে অখিল গগৈ মুছলমানৰ ত্ৰাণকৰ্তা বুলি এটা অভিহিত বা সকলোৱে মন্তব্য কৰে, কিন্তু শুক্ৰবাৰ 12 বজাত জুম্মাৰ নামাজ আছে, কিন্তু তেখেতে অৱগত আছিল বুলি আপুনি ভাবেনে? শুক্ৰবাৰৰ দিন হিচাপত মই ভাবিলোঁ যে মুছলমানৰ তেওঁ এজন দৰদী নেতা। সেই দৰদী নেতা হিচাপত মই ভাবিলোঁ যে তেওঁ দলৰ দৰদী নেতা নহয়। দৰদী নেতা হ'লে হয় শুক্ৰবাৰে 11টা বজাত আৰম্ভ কৰিব লাগিছিল, 11:30 বজাত বা 12:15 বজাত মিটিংখন সমাপ্ত কৰিব লাগিছিল। তাৰমানে শুক্ৰবাৰৰ নামাজ 12টাৰ পৰা 1টালৈ চলে। হয়, 12টাত আজান হয়, 1টা বজাত শেষ হয়। ধৰক 1টা বজাত বা 1টা 5 মিনিটত শেষ হৈ পৰে। নামাজৰ কাৰণে আপুনি উপস্থিত থাকিব নোৱাৰিছিল? নামাজৰ কাৰণে মই উপস্থিত হ'ব পৰা নাই। মই কৈছোঁ যে নামাজ মোৰ 1 নম্বৰ, এইটো মোৰ জীৱনত আৰম্ভণি যেতিয়া মই কৰিছোঁ শেষলৈকে মোৰ নামাজ থাকিবই। দৰকাৰ পৰিলে মই পলিটিকেল বাদ দিম, তথাপিও মই নামাজত মোক যাবই লাগিব। এইটো পিছত কি হ'ল? পিছত আহি পেলাই যেতিয়া নামাজ শেষ হ'ল, মই আহিলোঁ। আহি কমিউনিটি হলত সোমোৱাৰ পিছত মিটিংখন চলি আছে। চলি থকাৰ মাজতে অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে এতিয়া সভাখন শেষ কৰিম, শেষ ভাগত আহিছে, কোনোবাই আছে নেকি? 2-3 জন 4 জন 5 জন আছে নেকি? তেতিয়া 5 জন ওলাই পৰিল। 5 জনৰ 2 জন গ'ল, ভাষণ প্ৰদান হ'ল। 3 জনৰ সময়ত মই উঠি ক'লোঁ যে ছাৰ, মোৰ নামটো আহিছিল নেকি? কয় আপুনি কোন হয়? মই অমুক হয়। তেওঁ মোৰ ঘৰত আহিছিল, লাঞ্চ কৰিছিল 2টা টাইম, মোৰ ঘৰত হাত মুখ ধুলে, খালে। আপোনাক চিনি পোৱা নাছিল? মোক চিনি পোৱা নাই যে মই কোন হয়,
কেনেকুৱা দলৰ নেতা আৰু কেনেকৈ তেওঁ দলখন চলাই ফুৰিব সেইটোৱে চাওক। মোৰ নামটোও নাজানে তেখেত, মোৰ পৰিচয়টোও নাজানে, কেনেকুৱা ৰাইজৰ দৰদী আৰু ৰাইজৰ দলটো কেনেকৈ আগুৱাই লৈ যাব ইয়াতেতো তাৰ পৰিচয় পোৱা গ'ল যে আমাৰ দলক কিমান দূৰলৈকে তেওঁ আগুৱাই লৈ যাব। তাৰপিছত কি হ'ল? তাৰপিছত মই ক'লোঁ যে ছাৰ মই অলপ ক'বলৈ পাম নে নাপাম, মইতো আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, কিবা কম বুলি আহিছোঁ, আপোনালোকে মাতিছে সেইকাৰণে আহিছোঁ, ইমান দূৰৰ পৰা আহিছোঁ, কেইটামান মানুহ মোৰ লগত আহিছে, মোৰ সতীৰ্থ, আজি সেইখিনিক লৈ যে মই আহিছোঁ কেইটামান কথা কম, কোৱাৰ বাবেহে আহিছোঁ, আপোনালোকে মাতিছে বাবে আহিছোঁ। মানে আপুনি অনুৰোধ কৰিছিলে? মই অনুৰোধ জনাইছোঁ, কাতৰ অনুৰোধ কৰাৰ পিছতো মোক ক'লে, মানে মঞ্চৰ পৰা নামি আহি ক'লে আপুনি কিবা ক'ব নেকি হে? মই ছাৰ কি ক'ম আপুনি বুজি পোৱা নাই, মই কিবা ক'ম বুলিহে 5 মিনিট 7 মিনিট আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, ক'বলৈ দিব লাগিব, মোৰ দুখ বেদনা আছে। মই জিলা পৰিষদৰ দলীয় এজন প্ৰাৰ্থী আছিলোঁ, কিহৰ কাৰণে মই পৰাজিত হ'লোঁ, দলৰ হৈ কিবা মই মাত মাতিলোঁ হয়, ৰাইজৰ হৈ মই কিবা মাত মাতিলোঁ হয়, আগন্তুক দিনত 2026 হৈ কি কৰিব লাগে সেই সম্পৰ্কে আমি কিবা এটা আলোচনা বিলোচনাত উপনীত হ'লোঁ হয়। সেই সুবিধাটো মোক নিদিলে, জাষ্ট মাত্ৰ এটা মোক সন্মান দিলে যে 1 মিনিটৰ কাৰণে আপোনাক সময় দিয়া হ'ব। তেতিয়া মই ভাবিলোঁ যে ছাৰ 1 মিনিট কেনেকৈ ল'ম, এইটোতো এই বিধানসভাৰ নহয়। পিছত 1 মিনিট সময় দিছিলেনে? 1 মিনিট সময় দিয়া নাই, মোক 1 মিনিটৰ কথা কৈ যেতিয়া মই আৰম্ভ কৰিলোঁ, আৰম্ভ কৰাৰ লগে লগে যেতিয়া মানে 27 ছেকেণ্ড যোৱাৰ পিছতে ক'ল আপোনাৰ ভাষণ শেষ, আপুনি মঞ্চৰ পৰা নামিব পাৰে। মানে মাত্ৰ আপুনি 27 ছেকেণ্ড কথা ক'বলৈ দিছে? 27, মই মোবাইল লৈ আছিলোঁ তেতিয়া, 27 ছেকেণ্ড কথা কোৱাত মানে মই এনেকুৱা এটা লাগিল মোৰ অস্তিত্ব যে মোক মানে তেওঁ নিজে অপমানিত কৰাৰ কাৰণে এনেকুৱা ভাৱ কৰিলে। কিয় কৰিল? দলটো কি অখিল গগৈ নিজাবৰীয়া দল নে ৰাইজৰ দল? পলিটিকেল পাৰ্টি, ৰাইজৰ দল হওক, কংগ্ৰেছ দল হওক। তাৰপিছত কি হ'ল? তাৰপিছত মইতো ক'লোঁ যে ছাৰ আপুনি কিনি দিব নেকি ক'বলৈ? ক'লে নহয় আপুনি নামকচোন, মঞ্চৰ পৰা নামক। মই কৈছোঁ নহয়, মই হাইকমাণ্ড, দলৰ সুপ্ৰিম হয় নহয়, দলৰ প্ৰধান। তেতিয়া গৈ মই মানে হাত দুখন ধৰিলোঁ যে ছাৰ মই অনুৰোধ কৰিছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, ৰেচপেক্ট দিয়ক মোক অলপ, মই আপোনাৰ কৰ্মী হয়। তথাপিও মোক ৰেচপেক্ট দিয়া নাই, আৰ্মছ লগাই, তেখেতৰ দলৰ মানুহ আৰ্মছ লগাই, এজন ছেক্ৰেটাৰী, আমাৰ জিলা কমিটিৰ ছেক্ৰেটাৰী, এজন মানে প্ৰেছিডেণ্ট জামাল হক আৰু মুছলিম উদ্দিন চৌধুৰী, সি অহা নাই যদিও তেওঁ ভয়াতুৰ হৈছে যে মানুহজনৰ লগত কিবা হৈ গ'ল, এতিয়া আৰু বা কি হয়। তেওঁ অহা নাই যদিও আশৰাফুল এজন আছিলে, তেওঁ মানে কম্পিত ভূমিকম্পৰ নিচিনা ঝুঁকি আছে, কি হ'ব নহ'ব। মই ক'লোঁ যে ছাৰ ক'বলৈ নিদিলে কিন্তু ইয়াত পৰিৱেশ হয়তো বেলেগ হৈ পৰিব, কাৰণ মই এই দলৰ হৈ ক'মতো, মই কি ক'ম, কেনেকৈ মই হাৰিলোঁ। হয়, তাৰপিছত আমি দেখা পাইছিলোঁ সংবাদ মাধ্যমত, বা যোৱাকালি আমি বহুত সংবাদ মাধ্যমত আমি দেখা পাইছিলোঁ, আমাৰ একমাত্ৰ চেনেল DA নিউজ প্লাজতো যোৱাকালি আপোনাৰ বাতৰি সম্প্ৰচাৰ হৈছিলে। দেখা পাইছিলোঁ যে আপোনাক কোনোবাই ঠেলা হেঁচা কৰি ভিতৰলৈ লৈ যোৱা। কি হৈছিলে সেই দৃশ্যটো? কিহৰ কাৰণে বা কি হৈছিলে? ঠেলা হেঁচাটো নহয়, মানে যেতিয়া মোক সময় নিদিলে, মঞ্চৰ পৰা নামিবলৈ ক'লে, আমাৰ ৰাইজৰ দলৰে মানে জিলা সভাপতি হয় আৰু এজন সম্পাদক হয়, আৰু তেওঁৰ যিটো শিৱসাগৰ সমষ্টিৰ দুজন কৰ্মী, শকত দুটা ল'ৰাই মোক হাত ধৰি 4জনে মোক টানি বাহিৰ কৰি দিলে এই মঞ্চৰ পৰা। তেতিয়া মই এজনক হেঁচা মাৰি ঠেলি মোৰ পৰা আঁতৰ কৰি দিলোঁ। মোক যদি ৰেচপেক্ট নিদিয়ে আপোনালোকে কোন হয়? ময়ো তেওঁক হেঁচা মাৰি দিলোঁ, এনেকৈ ঠেলি মাৰি দিলোঁ যে আপুনি কিয় ইয়াত আহিছে। মানে এটা হুলস্থুলীয়া পৰিৱেশ, এনেকুৱা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হ'ল। মই বাহিৰত আহিলোঁ, বাহিৰত ওলাৰ পিছত তাতে মই চালোঁ যে কেইটামান মানুহ, 10-15জন মানুহ মোৰ ওচৰত, ইহঁতে মানে দৌৰাদৌৰিকৈ আহিছে। কৈছিলোঁ যে মোৰ 15 লাখ টকা খৰচ হৈছে জিলা পৰিষদ ভোট খেলোতে, 15 লাখ টকা শেষ হ'ল, জনসাধাৰণ হৈ মাত মাতিলোঁ, মই ইমান কঠোৰ পৰিশ্ৰম কৰিলোঁ, দলৰ হৈ মাত মাতিলোঁ, এই ৰাইজৰ দলৰ সভাপতিৰ হৈ মই কাম কৰিলোঁ। মোক 1 মিনিট মাত্ৰ সময় দি মানে 27 ছেকেণ্ডত মোক সভাখন ভংগ কৰি দিলে। এনেকুৱা পৰিস্থিতিত যে মোক দলৰ এজন সভাপতিয়ে যে মোক এনেকুৱা অপমানিত কৰিব, তাৰ ওপৰত মই খবত জ্বলি উঠি মই সংবাদ মাধ্যমৰ আগত ক'বলৈ বাধ্য হৈছোঁ যে মোক এই ৰাইজৰ দলৰ সভাপতিয়ে ক'বলৈ দিয়া নাই, মই খবত মই জ্বলি উঠিছোঁ।
মানে জ্বলা ঘিত যেনেকৈ আগুনত মানে ঘি ঢালি দিয়ে তেনেকৈ জ্বলি উঠিল মই ক'লোঁ যে মই এতিয়া ইয়াৰ পৰা গুচি নাযাম আৰু কেনেকৈ মোক 1 মিনিট সময় দিলে আৰু কিয় নিদিলে ইয়াৰ প্ৰতিবাদ মই কৰিম আৰু ইয়াৰ সমাধান নোহোৱাকৈ ইয়াৰ পৰা মই গুচি নাযাম। এতিয়া আপুনি আজি কি জনাব সংবাদ মাধ্যমত বা আমাৰ DA নিউজ প্লাছৰ জৰিয়তে অখিল গগৈলৈ কি আবেদন কৰিব বা অসম ৰাইজক কি আবেদন কৰিব? মই অসমৰ ৰাইজক প্ৰথমতে আবেদন কৰিব বিচাৰিছোঁ যে আমাৰ মাজত যি কালি হুলস্থুলীয়া পৰিৱেশ হৈ গ'ল, সকলো দলতে হয় এনেকুৱা ভুল হয়, কিন্তু দলৰ যিজন চিফ হাইকমাণ্ড এনেকুৱা যে ভুল কৰিব মই কেতিয়াও ভবা নাছিলোঁ। তেখেত মানুহক ৰেচপেক্ট দিব নাজানে, তেওঁ যোগ্য ব্যক্তি এজন নহয়। তাৰমানে অখিল গগৈয়ে ৰাইজক ৰেচপেক্ট দিব নাজানে বুলি কৈছে? হয় হয় হয়, সঁচা কথা। দলৰ এজন জ্যেষ্ঠ কৰ্মীক যদি মানে ৰেচপেক্ট দিব নাজানে, সন্মান দিব নাজানে, অসমবাসীক কেনেকৈ তেওঁ সন্মান যাচিব? তেওঁ এজন যোগ্য ব্যক্তি, দলৰ যোগ্য ব্যক্তি নহয় বুলি কালি মোৰ লগত যিটো ঘটনা হৈ গ'ল। কিবা তেনেকুৱা পৰিস্থিতি হৈছিল নেকি যে সেই পৰিস্থিতিৰ কাৰণে আপোনাক সময় দিব পৰা নাছিলে? তাতে কোনো পৰিৱেশ নাই বা সময়ৰ কিবা নাটনি হৈছে? আমাৰ নাটনি একো হোৱা নাই। 5জন মানুহ আছিল, 2জন গ'ল, 3জন আছিল। তেতিয়া মই আবেদন কৰিছিলোঁ, অনুৰোধ কৰিছিলোঁ, তথাপিও সময় দিয়া নহ'ল। মোকতো ক'ব পাৰিল হয় যে আপুনি দলৰ এজন কৰ্মী, টিকেট দিয়া হৈছিল, আপুনি এটা কাম কৰক, সভাখন ভংগ হোৱাৰ পিছত আহাৰ গ্ৰহণ কৰা হ'ব, আহাৰৰ পিছত আপোনাক 5 মিনিট বা 10 মিনিট দিয়া হ'ব, অকলে বহি মোৰ লগত কথা পাতি গ'লে হ'লেই, সময় নাই এতিয়া, এনেকৈ ক'লে হ'লেও মই বুজিলোঁ হয়। মই মানুহ, মই ৰাইজৰ দলৰ এজন কৰ্মী হয়। এতিয়া আপুনি ৰাইজৰ দলত থাকিবনে? মই ৰাইজৰ দলত আছোঁ। আমাৰ দলৰ যি সভাপতি তেখেতহে ভুল কৰিছে, মইতো ভুল কৰা নাই। মোকহে ৰেচপেক্ট দিয়া নাই, মোকহে সন্মান দিয়া নাই। মই ভাবিছোঁ যে গোটেই মঞ্চৰ যিখিনি আমাৰ প্ৰাৰ্থী আছিল, গোটেই প্ৰাৰ্থীবিলাক মানে চেণ্ট্ৰেল কমিটিৰ মানুহখিনি, ডিষ্ট্ৰিক্ট লেভেলৰ মানুহখিনি, বুথ লেভেলৰ মানুহখিনি, GB লেভেলৰ মানুহখিনি তেতিয়া প্ৰতিবাদ কৰিব লাগিছিল বা উঠি থিয় দিব লাগিছিল যে ছাৰ আপুনি এইটো ভুল কৰিছে, আপুনি এইটো এতিয়াই সমাধান কৰি লওক, নহ'লে এইটো কিন্তু ডাঙৰ এটা পৰ্যায় আহিব পাৰে। আপোনাৰ হৈ পেলাই আপোনাৰ সতীৰ্থ বা আপোনাৰ জিলা পৰ্যায়ৰ সভাপতি সম্পাদকে দলৰ সুপ্ৰিম বা অখিল গগৈ ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছিল নে, বা দিব বুলি সময় দিব লাগিছিল বুলি এটা হেৰি দিছিল নে তেখেতক? ৰাইজৰ দলৰ পৰা ইহঁতে কোন পদবীৰ মানুহ মই গোটেই মানুহখিনিক চিনি নাপাওঁ, যিহেতু শিৱসাগৰৰ 2-3টা ল'ৰা কৈছিলে যে মানে কথাটো বুজি পাইছে। মই কৈছোঁ যে আপোনাক যে সময় দিব লাগিছিল বুলি এটা আপোনাৰ অনুভৱ হৈছে, কিন্তু এইখিনি আপোনাৰ জিলা পৰ্যায়ৰ নিশ্চয় কমিটি আছিলে, জিলা সভাপতি আছিলে, সম্পাদক আছিলে বা অন্য সতীৰ্থসকলে নিশ্চয় অখিল গগৈ ডাঙৰীয়াক আপোনাক ৰিকুৱেষ্ট কৰিলেহেঁতেন যে তেখেত এগৰাকী প্ৰাৰ্থী আছিলে, তেখেতক অলপ 2 মিনিটমান সময় দিব লাগে বুলি অনুৰোধ যদি কৰিলে হয়, নিশ্চয় অখিল গগৈ মানিলেহেঁতেন। এই ক্ষেত্ৰত মানে আপুনি যিটো ক'লে এতিয়া, এই কথাখিনিৰ ওপৰত মই এটা কথা কওঁ, যেতিয়া হুলস্থুল পৰিৱেশ হৈ গ'ল, শেষে হৈ গ'ল, হোৱাৰ পিছতো মই ৰখি আছিলোঁ যে কিবা এটা সমাধান আহে নেকি চাওঁ। কিবা হয়, মানুহৰ মাজত কিবা এটা ভুল ত্ৰুটি হৈ পৰে। মই আছিলোঁ তাতে, 2-3জন মানুহ মোৰ তাতে গৈছিলে যে ছাৰৰ লগত আপোনালোকক বহাই দিম, আপুনি থাকিবনে? হ'ব, ভুল হৈছে, মোক যদি মাতে ছাৰে বহে, মাতিলে মই যাম, মই দলৰ মানুহতো। ভুল মানুহে কৰে, মানুহে মানুহৰ বাবে। কিন্তু পিছলৈ নিদিলে। পিছত ইহঁতে মোক কৈ গ'ল যে গগৈ ছাৰৰ ওচৰত যাওঁ, আপোনাক মাতিলে আপুনি আহিব, যে মই ক'ম যে মই যাম, বহিম, কথা পাতিম, কিন্তু মোক নামাতিলে, মই গুচি আহিলোঁ। এতিয়া আপুনি 1 মিনিটত শেষ বাক্য কি বুলি ক'ব? 1 মিনিটত মানে শেষ বাক্য কি ক'ম? এতিয়া মোৰ যিটো ক্ষোভ, এইটো ক'ব লগাতো ইয়াত আৰু একোৱেই নাই। এতিয়া আজি সংবাদ মাধ্যমত যিখিনি কথা ক'ব লগা হ'ল মোৰ, দ্বিতীয়তে আৰু ইয়াৰ এইটো মানে সংবাদ মাধ্যমত যিখিনি কথা মই কৈছোঁ, এইখিনি কথাৰ ওপৰত যদি ৰিপ্লাই নাহে ৰাইজৰ দলৰ পৰা, ইয়াতকৈ আৰু বেছিকৈ মই হয়তো প্ৰেছ মিট দিব লগাত বাধ্য হ'ম আৰু দলপতিৰ বিৰুদ্ধে মই লিখিত এখন পত্ৰ তাত পঠিয়াই দি দিম। আপুনি মানে দলপতি অখিল গগৈ ডাঙৰীয়া বৰ্তমান দলপতি আছে, সেইটো পৰিৱৰ্তন হ'ব লাগে আপোনাৰ মতে? হয় হয়, এইকাৰণে এজন ডাঙৰ মানুহ, যিজন CMৰ অধিকাৰ, যে মই CM হ'ম, বিৰোধী দলপতি হ'ম বা মই 2026ত অকলে খেলিম, আৰু তেওঁ ইমান যদি শক্তিশালী দলপতি হ'ল হয়, সভাপতি হ'ল হয়, ই নিজে মানুহক কেনেকৈ ক'ব পাৰে আন দলক
যে আপোনালোকক 22 দিনৰ সময়সীমা বান্ধি দিয়া হয় আপোনাক যে গুৰুত্ব নিদিলে আপুনি ব্যক্তিগতভাৱে তেখেতলৈ আপুনি কিবা যোগাযোগ কৰিছিলে মই নিজে কৰা নাই আৰু দলৰ পৰাও কৰা নাই দলৰ ছেক্ৰেটাৰীয়ে এজন কৰিছে ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী মোক ফোন কৰিছিল যে জব্বাৰ ভাই আপুনি খবৰ জ্বলি গৈছে আপুনি মানহানি কেছ কৰিব দলৰ বিৰুদ্ধে 5 জনৰ বিৰুদ্ধে কেছ কৰিব এইটো কৰিব নালাগে মই কৈছোঁ যে এইটো খবৰত কিবা এটা কৰিছোঁ এইটো কৰা নাই নহয় কিয় কৰিম বিজেপিৰ মানুহ মোক ফোন কৰি আছে বিজেপি দল মই নকৰোঁ বিজেপি দলত নাযাওঁ মৰি যাম এই দলতে থাকিম এই দলে যদি বহিষ্কাৰ কৰি দিয়ে আকৌ মই তাত মানে এপ্লাই কৰিম যে মোক ৰাখক মই ভুল কৰা নাই মুঠৰ আপুনি ৰাইজৰ দলত থাকিব মই ৰাইজৰ দলত আছোঁ মই ভুল কৰা নাই দলৰ সভাপতিয়ে ভুল কৰিছে ৰাইজে ধৰা নাই মঞ্চৰ মানুহখিনি ধৰিব লাগিছিল সক্ৰিয় কৰ্মীখিনি মোৰ হৈ ধৰা নাই তেখেত সংগ্ৰামী নেতা তেওঁক সন্মান যাচিছে তেওঁক মানে চাই গোটেই মানুহখিনি ভয় পায় সেইকাৰণে প্ৰতিবাদ কৰা নাই ধন্যবাদ হয় ৰাইজৰ দলত কেইবাটাও বিস্ফোৰক মন্তব্য তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কেইবাটাও মন্তব্য আগবঢ়াইছে বৰ্তমান বিলাচীপাৰা সমজিলাৰ অন্তৰ্গত 8 নং নাইৰেলঘাট টিলাপাৰা জিলা পৰিষদৰ ৰাইজৰ দলৰ প্ৰাৰ্থী আব্দুল জব্বাৰ যোৱাকালি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ দলত কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছিলে আৰু আপোনালোকে নিশ্চয় আজিৰ এই আছুতীয়া সাক্ষাৎকাৰত নিশ্চয় জানিবলৈ পাৰিলে অনাগত দিনত তেখেতে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মই বিলাচীপাৰাৰ পৰা শ্বৰীফ আহমেদ DA News Plus যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত